সজিনাৰ চৰচৰি হেল্ল' এভৰিৱান আজি দুপৰীয়াৰ সাজৰ কাৰণে মই তৈয়াৰ কৰিছিলো সজিনাৰ চৰচৰি বজাৰত এতিয়া এভেইলেবল সজিনা মই বুলো আজি দুপৰীয়াৰ সাজত বনাই দিও কলা খৰিয়হ বগা খৰিয়হ দুইটা অলপ সময়ৰ কাৰণে তিয়াই থলো এতিয়া সজিনাখিনি সস গুছাই লম যেহেতু এটো কৰোতে অকনমান সময় লাগে সজিনাৰ সস গুছাই লৈ এয়া প্ৰায় হৈ গৈছে পানীত অলপ সময় তিয়াই থম মছলাৰ বাবে এতিয়া ৰেডি কৰিলো আদা নহৰু এটা জলকীয়া দুটা পিয়াজ এখিনি মিক্সিত পেষ্ট কৰিম তাৰ লগতে দি দিম এতিয়া খৰিয়হখিনি যিখিনি খৰিয়হ মই থৈছিলো ভালদৰে ধুই ললো এতিয়া কেৰাহীত অলপমান মিঠা তেল দি দুটা ইলাইচি আৰু অকনমান ডালচিনি এইখিনি দিয়াৰ পিছতে বটিলোৱা মছলাৰ পেষ্টটো দি দিম অকনমান হালধি দিলো ভাজি থাকিলো গ্যাসটো একেবাৰে লো কৰি ৰাখিছো যেহেতু মছলা জ্বলি যাব তাৰ পিছতে দি দিলো অকনমান গৰম মছলা মিক্সি বাটিটো অদালি তাৰ পানীখিনিও দি দিছো অকনমান সময় ভাজি থাকিলো এয়া এতিয়া দি দিম অকনমান ৰঙা গুড়া তাৰ পিছতো ভালদৰে ভাজি লৈ এতিয়া দি দিলো সজিনাখিনি দিয়াৰ পিছতো অলপ সময় ভাজি থাকিলো গ্যাসটো কিন্তু কমাইয়ে থব লাগিব সজিনা বনাওতে যেহেতু জ্বলি যায় পটককে নিমখ দি দিলো নিমখ দিয়াৰ পিছতে আকৌ ভালদৰে লৰাই ললো এতিয়া গোটা জিৰা চামুচ খুন্দি তাতে দি দিছো এইদৰে লৰাই লাগি ধৰিব বুলি হাতখন ঘনাই ঘনাই লৰাই থাকিলো এতিয়া পানী দি দিম 1 কাপ মান জুখাৰে অকনমান উনিউনি গৰম পানী 1 কাপ মান দি দিছো আৰু বিশেষ পানী দিব লগিয়া নাই যেহেতু চৰচৰি হ'ব এইখিনিৰে সিজিব ঢাকন মাৰি থৈ দিলো 4-5 মিনিট মান কম জুইত ঢাকন মাৰি থৈ দিলো আলু এটা মই প্ৰেসাৰ কুকাৰত সিজাই লৈছো সজিনাৰ লগতে নাই দিয়া যেহেতু সজিনা সিজুতে আলু গলিয়ে যায় সেই কাৰণে আলু বেলেগকৈ সিজাই তাতে দি দিছো এতিয়াও অকনমান সময় ভাজি ঢাকন মাৰি আৰু 3 মিনিট মান সময় ৰাখি থৈ দিম তাৰ পিছতে ধনিয়া অকনমান ওপৰতে পেলাই দিছো এতিয়া আমাৰ সজিনাৰ চৰচৰি ৰেডি আপোনালোকে খালেনে বাৰু নতুনকৈ ওলোৱা সজনা আমি আজি প্ৰথমবাৰলৈ খালো পৰিবেশন কৰি আপোনালোককো দেখালো